কনক্ৰিট মহানগৰীৰ যান্ত্ৰিকতাৰ পৰা আমি বৰ্তমান উপস্থিত হৈছো মেঘালয়ৰ যি ৰিভৈ ডিষ্ট্ৰিক্ট ৰিভৈ জিলা সেই ৰিভৈ জিলাৰ পংখে এই অঞ্চলত আৰু বৰ্তমান মোৰ পিছফালে আপোনালোকে দেখিছে খাংৰি জাংগল ৰিসৰ্ট যি এক নৈসৰ্গিক পৰিৱেশৰ মাজত গুৱাহাটী মহানগৰীৰ পৰা 15 কিলোমিটাৰ নিলগত বশিষ্ঠ চাৰিআলিৰ পৰা প্ৰায় 18 কিলোমিটাৰ নিলগত এই ৰিসৰ্টখন অৱস্থিত আৰু বশিষ্ঠ মন্দিৰলৈ আহি থাকোতে যি এক আৰ্মিৰ হস্পিটেল পায় সেনা বাহিনীৰ যি চিকিৎসালয় আছে সেই চিকিৎসালয় পাৰ হৈ বাওঁহাতে সোমাই অহা ৰাস্তাটোৰে কিছু দূৰ আহিয়েই প্ৰায় 15 কিলোমিটাৰ আহিয়েই এই অঞ্চলত আমি উপস্থিত হৈছোহি চোন আমি এই ৰিসৰ্টখনৰ ভিতৰলৈ এতিয়া সোমাই যাওঁ খাংৰি জাংগল ৰিসৰ্টত আপুনি থাকিব পাৰিব ইয়াত এটা চাংঘৰ বুলি আমি যাক কওঁ সাধাৰণতে মই দেখুৱাবলৈ যত্ন কৰিছো চাওক সুন্দৰভাৱে ইয়াত বিচনাৰ ব্যৱস্থা আৰু দেখা গৈছে সুন্দৰভাৱে ইউৰোপিয়ান বাথৰুম লেট্ৰিন খাংৰি জাংগল ৰিসৰ্টৰ যি প্ৰাকৃতিক পৰিৱেশ সেয়া আপোনালোকে প্ৰত্যক্ষ কৰক মই দেখুৱাবলৈ চেষ্টা কৰিছো চাওক এইটো এটা পুখুৰী আচলতে আমি সাধাৰণতে ইয়াত দেখা যায় এই পৰিৱেশৰ মাজত এটা পুখুৰী আৰু দেখা যায় বোটিঙৰ সুবিধা আছে ইয়াত সম্পূৰ্ণৰূপে বোটিঙৰ সুবিধা ৰাখিছে আমাৰ লগত আছে এই খাংৰি জাংগল ৰিসৰ্টৰ স্বত্বাধিকাৰী অন্যতম স্বত্বাধিকাৰী দীপেন গায়ন নমস্কাৰ আপোনাৰ এই যেটো পৰিকল্পনা হয় কেনেকৈ আহিল আৰু আপুনি কেনেকুৱা ধৰণৰ আগবঢ়াই নিছে নাই আসলতে কথাটো হ'ল কি আমিও ধৰি লওক গুৱাহাটীতে থাকো গুৱাহাটীৰ পৰা আপোনাৰ অলপ ওলাই যাওঁ ওলাই গৈ ধৰি লওক কেতিয়াবা ক'ৰবাত দুসাঁজ বা এসাঁজ খাবলৈ যাওঁ এটা যিটো গুৱাহাটী চিটিৰ মাজৰ যিটো পৰিৱেশ তাৰ পৰা ভাবিছো যে অলপ যদি আমি নিৰিবিলি পৰিৱেশত যাব পাৰোঁ তেতিয়া ভাল লাগিব নিশ্চয় ইমান যান জঁট আপোনালোকে দেখিছে তাতে সেইকাৰণে আমি অলপ আহিলো আহি ধৰি লওক গুৱাহাটীৰ পৰা বেছি ডিফাৰেঞ্চ নহয় আপোনাৰ বশিষ্ঠ চাৰিআলিৰ পৰা মেক্সিমাম 18 কিলোমিটাৰ আচ্ছা আহি এনেকে ঘূৰি কৰি এই জায়গাখিনি আমি পালো তাতে আপুনি অকমান মানুহক বুজাই দিব নেকি যে কেনেকুৱা ধৰণৰ আহিলে আপোনাৰ এই খাংৰি জাংগল ৰিসৰ্টত আহি উপস্থিত হ'ব পাৰিব আপুনি মানে আমাৰ গুৱাহাটী পিনৰ পৰা আহিলে আপুনি বশিষ্ঠ চাৰিআলি পাব বশিষ্ঠ চাৰিআলিৰ পৰা যিটো বশিষ্ঠৰ পিনে অহা ৰাস্তা আৰ্মি হস্পিটাল বুলি কয় আৰ্মি হস্পিটালখন পাৰ হৈ ঠিক লেফ্ট হেণ্ডে যিটো ৰাস্তা সোমাই আহিছে সেই পিনেদি আপুনি আপোনাৰ লতাকটা বুলি কয় লতাকটা দি আপুনি পংখে আহিব লাগিব অৰ্থাৎ ৰিভৈ ডিষ্ট্ৰিক্ট আমি এতিয়া য'ত আছো সেইখিনি কিন্তু ৰিভৈ ডিষ্ট্ৰিক্ট হয় আপোনাৰ পংখেৰ হয় পংখেৰ এত আহিলে আপোনাৰ বেছি দূৰ নহয় আপোনাৰ বশিষ্ঠ চাৰিআলিৰ পৰা 18 কিলোমিটাৰ হয় পৰিৱেশটো মানে ভাল পাব হয় নিশ্চয় আমি দেখিয়ে আহিছো এতিয়া তাততো যান জঁট যিমান আছে আমাৰ ইয়াত ধৰি লওক আপুনি যান জঁট নাপায় নিৰিবিলি এটা পৰিৱেশ আছে থকাৰ পৰিৱেশ ভাল পাব আপুনি কোনো অসুবিধা আপুনি নাপায় খোৱা বোৱাৰ পুৰা সুবিধা ল'ৰা ছোৱালীক লৈ আহিলে আপুনি বটিং কৰিব পাৰিব বা আপুনি নিজেও বটিং কৰিব পাৰিব আৰু গধূলি টাইমৰ পৰিৱেশটো আৰু ভাল লাগে আপোনাৰ ইয়াত হয় সেই তেনেকুৱাই আৰু তেনেকৈ আগবাঢ়ি আহিছিলো হয় নিশ্চয় গুৱাহাটী মহানগৰীৰ নিতেই কাষত দেখা গৈছে এক পাহাৰীয়া পৰিৱেশ পাহাৰীয়া অঞ্চলত যি এই খাংৰি জাংগল ৰিসৰ্ট হয় ইয়াত উপস্থিত হৈ আপোনালোকে নিজেই প্ৰত্যক্ষ কৰিছে কি এক পৰিৱেশ চাওক এই পানীৰ মাজত দেখা গৈছে এনেকুৱাসমূহ কটেজ ইয়াত বহি আপোনালোকে যি এক ইয়াৰ পৰিৱেশ সেই পৰিৱেশৰ মাদকতা লাভ কৰিব পাৰিব খাংৰি জাংগল ৰিসৰ্টত আমি বৰ্তমান উপস্থিত আছো এটা কটেজত আপোনালোকে প্ৰত্যক্ষ কৰিছে আৰু মোৰ সৈতে আছে স্বত্বাধিকাৰী দীপেন গায়ন আৰু এয়া দীপজ্যোতি ডাকুৱা আপোনাৰ সহযোগী নহয় জানো এটা কথা জানিব বিচাৰিছো আপোনালোকৰ এই প্লেনিংটো যে সাধাৰণতে আজিকালি মানুহে কৰিবলৈ লৈছে কিন্তু গুৱাহাটীৰ ওচৰতো যে এনেকুৱা এটা পৰিৱেশ থাকে আৰু এনেকুৱা এটা পৰিৱেশ আপোনালোকে কেনেদৰে বিচাৰি উলিয়ালে কথাটো আচলতে আমি লকডাউন পিৰিয়ডত আমি অকণমান খোজ কঢ়া বা ইফাল সিফাল ঘূৰা মানে সেই অভ্যাসটো আমাৰ গঢ় লৈ উঠিল তো এদিন হঠাৎ এইফালে মই ফুৰিব আহিলোঁ মোৰ এজন বেলেগ বন্ধু লৈ পেলাই এই দিনাখন লগত নাছিলে তো আহি বহুত বছৰ আগত শুনো এইফালে গাড়ী মটৰ নচলে যেতিয়া লকডাউনৰ সময়ত ঠিক এই ৰাস্তাটো মানে বনোৱা হৈছেহে মাত্ৰ পিছ ৰাস্তা তাৰপিছত আমি আগুৱাই আহি আছোঁ কিমান দূৰলৈকে আহিছোঁ একো বুজিও পোৱা নাই
কমপ্লিটলি নতুন ঠাই নতুন কথা যদিও আমাৰ ঘৰৰ ওচৰতে গুৱাহাটীৰ পৰাতো এইখিনি বেছি দূৰ নহয় আপুনি দেখিছে নহয় বেছি দূৰ নহয় বশিষ্ঠ চাৰিআলিৰ পৰা 18 কিলোমিটাৰ মাত্ৰ তথাপিতো এইখিনি ঠাইলৈকে অহা নহয় কাৰণ কিয় ৰাস্তা নাই ইয়াৰ পৰা মানুহখিনি আগতে খোজকাঢ়ি বজাৰলৈকে যায় বেলতলা বজাৰত তেওঁলোকে বস্তু বাহানি বিক্ৰী কৰে আমি দেখা কচু শাক পাচলি এইবিলাক যিবিলাক পায় আপোনালোকে বেলতলা বজাৰত এইফালৰ পৰা যোৱা মানুহখিনি পাণ তামোলৰ বজাৰ এখন বহে নতুন বজাৰত ইয়াৰ মানুহখিনিৰে পাণ তামোল গুৱাহাটীৰ মানুহখিনি ইয়াৰ পৰাই পাণ তামোলৰ বজাৰৰ পৰা পাণ তামোল খায় তো আমি আহি সেইদিনাখন পালোঁ তাৰপিছত মই এওক পিছদিনাখন ক'লোঁ বোলে আমাৰ ঘৰৰ ওচৰতে এনেকুৱা বৰ ধুনীয়া ঠাই আছে কৈছে মোক কিয় লৈ নগ'লা মই তোমাক লৈ নগ'লোঁ মানে মই হঠাৎ গ'লোঁ দুজন বন্ধু আহিছিল গৈ থাকোঁতেহে পালোঁ আৰু তাৰপিছত যেনিবা এওঁৰ লগত আকৌ নেক্সট আজি বাইক লৈ যাওঁ বোলা দুজনে বাইক লৈ পেলাই ওলাই বাইক লৈ গ'লে বেছি ভাল লাগিব গাড়ী লৈ যোৱাতকৈ তো আহি আমি দুজনে এটা কাম নকৰোঁ কিয় ইয়াতে অকণমান ঠাই লওঁ দিয়া দুজনে ইমান মানে পৰিৱেশটো ভাল ঠাণ্ডা মুণ্ডা এনেই গুৱাহাটীত ইমান গণ্ডগোল এনেকৈও থাকিব মানুহ অকণমান ৰেষ্ট কৰিবৰ কাৰণে কেতিয়াবা আমাৰ লগে বন্ধুৱে আহিব থাকিম তেনেকৈ ফাৰ্ম চাৰ্ম কৰিম কিবা কৰিম নাই একো আইডিয়া নাই এনেই আৰু কিবা এটা কৰিম আৰু দিয়া হ'ব দিয়া এনেকৈ দুজনে সময় সুবিধা পালেই দৌ এইফালে এটা পাক মাৰি দিওঁ বন্ধৰ দিনা চানডে দৌ মানে এটা অভ্যাসত পৰিণত হ'ল আহোঁতে হঠাতে মানুহখিনিৰ লগতে ইয়াতে ট্ৰাইবেল মানুহখিনি এটা স্বভাৱ ভাল তেওঁলোকে 2-4 দিন আপোনাক দেখাৰ পিছত ইহঁতে মাত বোলা আৰম্ভ কৰে আপুনি যদি ইয়ালৈকে আত্মীয়তাটো আহে যাৰ দোকানত চাহ খালোঁ তামোল খালোঁ তো ইটো সোধোতে মিলোতে এই ঠাইডোখৰ আমি মালিকজনৰ লগত কথা পাতিলোঁ ইয়াৰ ভায়েকে আমাক দেখুৱাই দিলে যে আমাৰ ভাইটিৰ এটা ঠাই আছে সেই ঠাইডোখৰ আপোনালোকে ল'লে লিজ হিচাপত ল'ব পাৰে আহিলোঁ দুজনৰ পচন্দ একে কোবতে আৰু কথা পাতিবলৈ দে হ'ব যি হ'ব চাওক এই গোটেই পৰিৱেশটো এনেকুৱা ধৰণৰ আমি আহি থাকোঁতে চাইছোঁ যে একা বেকা পথেৰে ডিপেণ্ড আপোনাকো কৈছোঁ পাহাৰীয়া ৰাস্তা চাৰিওফালে পাহাৰ কাষত জুৰি জানো নহয় জুৰি এটা তাৰ পৰা আহিছোঁ শব্দ পানীৰ শব্দ ইয়াতো আমি পানীৰ শব্দ শুনি আছোঁ আপোনালোকৰ আমাৰ সেইফালৰ পৰা এটা নিজৰা আছে এইফালেদি মানে পুখুৰীটোত পানীখিনি পৰে আগৰ পিনে দি আমি ওলাই যাওঁ হয় আপোনালোকৰ এই যিটো মানে পুখুৰী নহয় আচলতে পুখুৰী নহয় লেকে হয় এই লেকটোত পানীখিনি পৰিছে আৰু আগৰ ফালে যিহেতু ওলাই গৈ আছে আৰু এনেকুৱা এটা পৰিৱেশত মানুহৰ মনোমোহা পৰিৱেশ গুৱাহাটীৰ যান্ত্ৰিকতাৰ পৰা বহুত দূৰ আহি ইয়াত আৰু কি সুবিধা আপোনালোকে উপলব্ধ কৰে কেনেকুৱা ধৰণৰ সুবিধা হয় মই ভাবিছোঁ ইয়াতে শ্বুটিং চিনেমাৰ নাই সেইটোতো আমি মনতে ভাবিয়ে থৈছোঁ যে কোনোবা যদি শ্বুটিঙৰ কাৰণে আহে তেওঁলোকে ইয়াত ধুনীয়াকৈ কৰিব পাৰিব সেইখিনি এটা সুবিধা আছে আৰু নেক্সট প্ৰথম কথা হ'ল কি আপোনাৰ মানে কি আপুনিতো মই কৈছোঁ এই কথাটো আগতেও কৈছোঁ যে গুৱাহাটীত আমি যিটো যান জঁটত থাকোঁ হাই হুলস্থুল গাড়ী যান জঁটৰ পৰা ইত্যাদি কৰি বা আমিওতো বহুত জেগাতে ধৰি লওক খাবলৈ যাওঁ বা অলপ সময় পাছ কৰিবলৈ যাওঁ ইমান যান জঁটৰ পৰা ওলাই মানে এনেকুৱা এটা পৰিৱেশত মানুহেও ভাল পাব আপোনালোকে কি গম পাম ভাল পাইছেনে নাই সেইটোতো আমি নাজানো নিশ্চয় ভাল পাইছে কিন্তু মানে যিমানসকল ইয়ালৈ আহে ধৰি লওক আমাৰ থকাৰ সুবিধা আছে থকাৰ কাৰণে আমি ব্যৱস্থা কৰি দিছোঁ ল'ৰা ছোৱালীক ধৰি লওক খেলাৰ অলপ আমি এতিয়াতো কৰি আছোঁ কামখিনি খেলাৰ আৰু সুবিধা কৰি দিম ব'টিঙৰ ব্যৱস্থা কৰিছোঁ আৰু আমি হাঁহ পুহিছোঁ এইটো কাৰণে যে সেই হাঁহেই মানে যিসকলে আহিব ইয়ালৈ তেখেতসকলে খাম বুলি ক'লে আমি মাৰি খুৱাব পাৰিম লোকেল মুৰ্গী পুহিছোঁ পুখুৰীত মাছ এৰিছোঁ ফিচিঙৰ ব্যৱস্থাটো আছে নেকি হয় আছে মাছৰ ব্যৱস্থা হয় ব'টিঙো ফিচিঙো দুইটাই তেনেধৰণে ধৰি লওক মানে মানুহখিনিয়ে কিছু ভাল পাব আৰু সেইটো কাৰণে আমি অলপ কৰিছোঁ আৰু ৰেটটো আপুনি গুৱাহাটীৰ যিটো ৰেট থাকিব মানে এটা খানাত যিমানখিনি খৰচ যাব আমাৰ ইয়াত সেইখিনি খৰচ নাই তাতকৈ মোটামুটি 50% ইয়াত কম আছে কমহে আছে আমাৰ 50% কম আছে আপোনাৰ এতিয়া অলপ আউটচাইড হিচাপে অলপ বেছি হ'ব সাধাৰণতে বেছি হয় কিন্তু আমি সেইখিনি কনচেপ্ট আছে ন মানুহৰ ৰিজৰ্ট বুলি ক'লে পইচা খৰচ বেছি হ'ব আমাৰ উল্টা কম হ'ব আমি প্ৰফিটৰ ধান্দাত কৰা নাই যে যিসকল আহিব তেখেতসকলে হয়তো মোৰটো দেখি অলপ ভাল পাব পৰিৱেশটো ভাল পাব সেইটো কাৰণেহে আমি একচুৱেলি কৰা হৈছে আপুনি নগাঁৱত মোৰ নগাঁৱত কৰে আপোনাৰ অৰিজিনেল টিহু নগাঁও টিহু আৰু আহি পৰিছে এই মেঘালয় ৰিভৈ ডিষ্ট্ৰিক্ট দুইজনৰ কম্বিনেশ্যন আৰু মেঘালয় কি ক'ব একচুৱেলি মানে কি আমি এতিয়া যিকোনো জেগাত আছোঁ
আমি সৰুতে গুৱাহাটী ওলাই আহিলোঁ। সৰুৰ পৰাই মোৰ পঢ়া শুনা গুৱাহাটীতে হ'ল আৰু এওঁৰো তেনেকৈ দেউতা চাকৰি সূত্ৰে আমি গুৱাহাটীত থাকিবলগীয়া হৈছিল। আগতেতো মই গণেশগুৰিত আছিলোঁ। তাৰপিছত আপোনাৰ মই যিখিনি জেগালৈ আহিলোঁ স্থায়ী হিচাপে, সৰু অৱস্থাতে মোৰ দেউতাই মাটি ল'লে, এওঁলোকৰ ঘৰৰ ওচৰতে ল'লে, একেলগে ডাঙৰ হ'লোঁ, হৈ পেলাই ধৰি লওক আৰু সেই তেনেকৈ আৰু আগবাঢ়ি আছোঁ আৰু। আমি সৰুৱে বন্ধু হয়। পৰিকল্পনা মানে এইখনক লৈ, ৰিচৰ্টখনক লৈ কিন্তু পৰিকল্পনা মানে এতিয়াইতো ইমান এটা আৰু ধৰিব পৰা অৱস্থা নাই। এইটোতো বহুত বেছি দিন হোৱা নাইতো। মই এটা কথা দৰ্শকসকলক জনাব বিচাৰিছো, দীপেন গায়ন এনেগৰাকী ব্যক্তি, তেওঁ সমাজসেৱক, কিন্তু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত আৰু উদীয়মান এগৰাকী ব্যৱসায়ীও, আৰু তেখেতো একেই দীপজ্যোতি। চ' কথাটো হৈ গ'ল কি, তেওঁলোকে যে মন মেলিছে, কৈছে কোনো মুনাফা লাভৰ বাবে নহয়, তেওঁলোকে এটা কথাৰ বাবেই যে এনে পৰিৱেশটো তেওঁলোকে ভাল পায় আৰু এই পৰিৱেশৰ মাজত 10জনক আৰু আনিবই পাৰে বা সেই মাজলৈ তেওঁলোকে টানি আনিব পাৰে, তাৰ বাবে আপোনালোকৰ এই ব্যৱস্থা। হয়, সেইটো হয়, খুব সুন্দৰ। আৰু আপুনি আহোঁতে ৰাস্তাত দেখিছে চব ৰিজৰ্ট আৰু ধাবাৰে হৈছে, কিন্তু গোটেই যিমানকেইখন আপুনি দেখা পাই আহিছে গোটেইকেইখন কিন্তু মেঘালয়ৰ নহয়, কিন্তু গোটেইকেইখন অসমৰ মানুহে লৈ আছে। আৰু এতিয়াও মানে অসমৰ মানুহে ইমানেই বিচাৰি আছে, কিন্তু ইয়াত জেগা নাই। আৰু ইয়াত আপোনাৰ এতিয়াতো পিকনিক ছিজন এটা আহি গৈছে। পিকনিক ছিজনত আমাৰ এনেকুৱা সুবিধা আছে, নিজে আহিব, আহি কৰি বনাই কৰি খোৱা সুবিধা আছে। আপুনি এটা গ্ৰুপ লৈ আহিলে, 20-25 জন আহিলে, আটাইখিনি বনাই মেলি খাবৰ কাৰণে আমি ঠাই এডোখৰ আপোনালোকক দি দিম। ল'ৰা ছোৱালী খেলিলে মেলিলে, ঘূৰিলে ফুৰিলে। পাৰ্মানেণ্ট কটেজৰ ব্যৱস্থাটো আপোনালোকৰ আছে? আপোনালোকৰ টেণ্টৰ ব্যৱস্থাও আছে? টেণ্টৰ ব্যৱস্থা আছে আমাৰ টেণ্টৰ ব্যৱস্থা আছে। ধুনীয়াকৈ থাকিব পাৰিব, কৰিব মানে থকা মেলা ভাল পাব আৰু। সুন্দৰ। এটা কথা আপোনালোকক জানিব বিচাৰিম আপোনালোকৰ পৰা, কোনোবাই যদি ইয়ালৈ আহিব বিচাৰে, আপোনালোক কেনেদৰে যোগাযোগ কৰিব বা তেওঁলোকে কেনেদৰে আপোনালোকৰ সৈতে মাধ্যম হিচাপে কি ল'ব? এইটো আপুনি ভাল কথাই সুধিছে। আমি এই খুব সোনকালে আমি এটা ৱেবছাইট খুলিমেই, তেতিয়া সেইটোতো আমি জনাজাত হ'বই ধৰিলোঁ, সেইটো আমি জনাই দিম ৰাইজক। কিন্তু এতিয়া সদ্যহতে আমি ফোন নম্বৰৰ ওপৰত ভিত্তি কৰিহে আপোনালোকে আমাক ধৰি লওক লগ পাব পাৰিব বা বুক কৰিব পাৰিব বা নিজেও আহিব পাৰিব। আপুনি এড্ৰেছটোতো ইতিমধ্যে কৈছে আপোনালোকৰ কেনেদৰে আহিবলৈ। আমাৰ পংখে ইয়াতে আৰু এটা কথা কওঁ, ইয়াত কিন্তু পংখে 3খন আছে, পংখেৰ A, পংখেৰ B, পংখেৰ C। এতিয়া আপুনি গুৱাহাটীৰ পৰা আহিলে পংখেৰ Aটো লাষ্টত পৰে, প্ৰথম পংখেৰ B পাব, তাৰপিছত পংখেৰ C পাব, তাৰপিছত পংখেৰ A পাব, গম পাইছেনে? আৰু যদি আপুনি তুৰা ছাইডৰ পৰা আহে, যদি আহে তেনেহ'লে পংখেৰ Aটো প্ৰথম পাব। আৰু আমাৰ এনেকুৱা সুবিধা আছে, এইটো আপোনাৰ বশিষ্ঠ চাৰিআলি হয়তো আহিব পাৰে, আনপিনে আপুনি নংপুৰ দি আহিব পাৰে, বৰ্ণিতি আহিব পাৰে, সেইখিনিও সুবিধা, সেইটোও ৰাস্তা আছে আপোনাৰ। কিন্তু গুৱাহাটী পিনেদি আহিলে আপুনি বশিষ্ঠ চাৰিআলি হৈ আহিলে বহুত সুবিধা। ৰাস্তাও আপোনালোকে দেখিছে, কোনো ৰাস্তাৰ যান জঁট একো নাই, আৰামত আপুনি আহিব পাৰিব, পাহাৰীয়া পৰিৱেশ চাব পাৰিব। হয়, সেই তেনেকুৱা আৰু। আপুনি অনুগ্ৰহ কৰি নাম্বাৰটো আপোনাৰ কৈ দিয়ক, খুব লাহে ধীৰে ক'ব, মানুহে যাতে বুক কৰিব নে। আচ্ছা, নম্বৰ হ'ল আপোনাৰ, এটা হ'ল 9706750240। আকৌ কৈছোঁ মই, 9706750240। এইটো এটা নম্বৰ হ'ল আপোনাৰ 7002389176, 7002389176। এইকেইটা নম্বৰত পাব আৰু। হয়, আমি এতিয়া আহাৰ গ্ৰহণ কৰিবলৈ লৈছোঁ আৰু এতিয়া এটা কথাই জানিব বিচাৰিম, আপোনালোক দুইজনৰ পৰাই মই জানিব বিচাৰিছোঁ, আপোনালোকে ক'লেই ইয়াত বিভিন্ন ধৰণৰ শ্বুটিঙৰ বাবেও আপোনালোকে এটা ব্যৱস্থা ৰাখিছে, সেয়া চিনেমা হওক, চিৰিয়েল হওক। কিন্তু কথাটো হৈ গ'ল, ইয়াৰ কেনেকুৱা ধৰণৰ, আপুনি কৈছিলে এদিন মই গম পাইছিলোঁ এই জন্মদিনৰ কিবা বাৰ্থডে এনেকুৱা, বাৰ্থডে পাৰ্টি, কোনোবা এনিভাৰ্চাৰী পাৰ্টি, হয়, এইবিলাক আহে, মানুহ আহে, তেনেকৈ কৰি যায়। আগতীয়াকৈ ক'ব লাগে খালি আমাক, মানে আগতীয়াকৈ নক'লে অকণমান অসুবিধা হয়, আপুনিতো গমেই পাইছে ন, বজাৰ সময় বা কিবা কিবি। তাৰপিছত আপুনি যোৱা বছৰ জানুৱাৰীত ষ্টাৰ্ট কৰা হৈছিল, যদিও এতিয়া আমাৰ ফুল ফ্লেজেড হোৱা নাই, কিন্তু আমিতো যোৱা জানুৱাৰীতে কৰিছোঁ। এতিয়া পিকনিক পাৰ্টি আহে কিছুমান, পিকনিক পাৰ্টিবিলাকে ধৰক
গ্ৰুপ হিচাপে আহে, এটা এমাউণ্ট দি দিয়ে, তেওঁলোকক আমি এটা জেগা দি দিওঁ, এটা জেগা লৈ ধুনীয়াকৈ খাই ল'ৰা ছোৱালী খেলে মেলে ব'টিং কৰে, ওপৰফালে ৰাস্তাৰে ফুৰিব যাব পাৰে, আবেলি গুচি কোনো প্ৰব্লেম নাই। কষ্টিং কেনেকুৱা হয় ডিপেণ্ড আপোনাৰ পৰা? এতিয়া কেনেকুৱা কম বুলি কওঁ খুব আমাৰ কম খৰচতে হয়। মই আপোনাক এইটো কথা কৈছোঁ আগতে কথাখিনি। খানা পিনাটো আমাৰ খৰচটো কম, আৰু ধৰি লওক এটা বাৰ্থডে সচৰাচৰ বাৰ্থডে পাতিবলৈ হ'লে আপোনাৰ 20-30জন মানুহ মাতি খুৱাবলৈ হ'লেও নাই বুলি 10-15 হাজাৰ টকা খৰচ যায়, হয়নে নহয় কওক? কিন্তু ইয়াত আপোনাৰ সেইখিনি পইচা খৰচ নাযায়। হয় তেওঁলোকে কেকটো লৈ আনে, তাৰ বাদে এইখিনি আপোনাৰ মাছে মঙহে 20-30জন মানুহক খুৱাবলৈ গ'লে খুব বেছি আমাৰ ভালদৰে যদি ভাবিছে আপুনি আপোনাৰ অহাখিনিয়ে যিটো আৰু আপুনি গাড়ী এখন লৈ আহিব লাগিব, ইয়াতে আৰু পাব্লিক বাছটো নচলে, বাকী আমাৰ আহি পোৱাৰ পিছত খৰচটো কম। আপুনি নিজে মন কৰিছে, অলপ আগতে মেনু চাইছে আপুনি নিজে কৈছে যে গুৱাহাটীতকৈচোন ৰিজৰ্টটো বাদে ৰেষ্টুৰেণ্টতকৈ খৰচ কম। আপুনি নিজে কোৱা নাই জানো মেনুখন চাই পেলাই? হয়, আপুনি আহিব পাৰে। আপোনাৰ জন্মদিনৰ কোনোবা উৎসৱ, আপোনাৰ বিবাহৰ কোনোবা উৎসৱ, বিবাহ বাৰ্ষিকীৰ যিকোনো উৎসৱ আপুনি ইয়াত উদযাপন কৰিব পাৰে। সুন্দৰ স্থান, সুন্দৰ পৰিৱেশ মই দেখুৱাবলৈ যত্ন কৰিম বা আমাৰ চেষ্টা কৰিছে। চাওক এই সন্ধিয়াৰ পৰিৱেশ। দীপজ্যোতি, এটা কথা, ইয়ালৈ মানুহ আহিবৰ কাৰণে ফোন নম্বৰটো আৰু ৱেবছাইটটো অতি সোনকালে মুকলি কৰিব বুলি আমাৰ দীপেনে ক'লে ইতিমধ্যে। আপুনি ঠিকনাটো অকণ বতাই দিয়ক, মানুহে যাতে। ঠিকনাটো কিয় ক'ব লাগিব জানে? সঁচা কথা ক'ব লাগিলে হয়, আপুনি ঠিক কথাই সুধিছে। ৰিভৰ ডিষ্ট্ৰিক্ট বুলি কোৱাৰ লগে লগে বহুত মানুহে নংকু ছাইডত বুলি ভাবি লয়, হয়, মানে বৰ্ণিহাট হৈ যাব লাগিব নেকি, নংকু ফালে যাব লাগিব। নহয়, বশিষ্ঠ চাৰিআলিৰ পৰা বশিষ্ঠ মন্দিৰৰ ফালে যিটো ৰাস্তা আহিছে হয়, সেইটো ৰাস্তাৰে আহিব লাগিব। আহি আৰ্মি হস্পিটেল, যিখন বেষ্ট হস্পিটেল বুলি কয়, সেইখন পাৰ হোৱাৰ লগে লগে গুৱাহাটী ব্লাইণ্ড স্কুল, অঁ, তাৰ কাষেৰে ৰাস্তাটো আহিছে। আহি 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 মেঘালয়ৰ বৰ্ডাৰ, এইটো উমট্ৰিংগা বুলি জেগাখিনি কয়, উমট্ৰিংগা, হয়, লাষ্ট পইণ্টটো যিটো। তাৰ পৰাই আমাৰ এই বস্তুটোৰ নাম আপোনাক কৈছে তেওঁ, পংকেৰ তাতে কাৰোবাক সুধি দিলেও গম পাব, গুগল মেপ চালেও গম পাব। উমট্ৰিংগাৰ পৰা আৰু ৰাস্তা দ্বিতীয়টো ৰাস্তা নাই, পোনে পোনে আমাৰ ইয়ালৈকে আহি আছে। আৰু আনটো ৰাস্তা আপুনি বোধহয় গম পায়, গড়ভাঙা হৈ পেলাই, যিটো লখৰা গড়ভাঙা হৈ পেলাই আহে, গড়ভাঙা ঠিক পাৰ হোৱাৰ পিছত ধৰি লওক 1 কিলোমিটাৰ, 1 কিলোমিটাৰমান পাৰ হৈ অহাৰ পিছত লেফ্ট হেণ্ড চাইডে আমাৰ এই ৰাস্তাটো কানেক্ট হৈ গৈছে। জানো মই এনেকে ঘূৰি পেলাই জালুক পাহাম যে যায় মানুহে গা ধুবৰ কাৰণে, হয়, হয়, এই ঠিক পইণ্টটো গড়ভাঙা পাৰ হৈ 1 কিলোমিটাৰ অহাৰ পিছত আমি এটা পইণ্ট দেখা পাবই। তাতে এটা লেফ্ট চাইডে ৰাস্তা আহিছে, এটা চিধা জালুক পাহামৰ ফালে গৈছে। এই লেফ্ট চাইডে অহা পইণ্টটোৰ পৰা আমাৰ এইডোখৰলৈকে হাৰ্ডলি কিমান হ'ব, 700 মিটাৰমান হ'ব, 700 বা 800 মিটাৰ, তাতকৈ বেছি নহয়। এইপিনৰ পৰা আহিব পাৰে আপুনি, অসুবিধা নাই। নাই নাই নাই, দুই পিনৰ পৰা ৰাস্তা, যিকোনো ফালৰ পৰা আহিব পাৰে। আৰু এইফালৰ পৰাতো ৰাস্তা আছে, কিন্তু এইফালৰ পৰা বাৰু আমাৰ গুৱাহাটী মানুহখিনি নাহে। নংপু চাইডৰ পৰা আহিব লগা, আমাৰ ৰিজৰ্টৰ নংপু কাষৰ পৰা, বৰ্ণিৰ বৰ্ণিৰ পৰা আহিব পাৰে। এই কাষৰ ৰাস্তাটো সেইটো ৰাস্তা অকণমান বেয়া বাৰু। দৰ্শকসকলে জানিব পাৰিলে, তেওঁলোকে আপোনালোকক বুজাই দিছে। আহক, তেওঁলোকে যিটো ফোন নাম্বাৰ দিছে, আমি আমাৰ তেওঁলোকৰ ফোন নাম্বাৰ আমি তলত আপোনালোকৰ কাৰণে উল্লেখ কৰিছোঁ, আৰু সেয়া আপোনালোকে চাওক, চাই লৈ তেওঁলোকক ফোন কৰক। দীপেন আৰু দীপজ্যোতি তেওঁলোকৰ এই ৰিচৰ্টত আহি চাওক। আমি কিন্তু ভাল পালোঁ। আহি চাওক, এবাৰ এক্সপিৰিয়েঞ্চ কৰক, ভাল পাব যেন অনুমান কৰোঁ আমিও আৰু মিছা প্ৰলোভন দি নামাতো, আপোনালোকে এবাৰ নিজে আহক নহয়। আৰু এটা ইয়াতে কওঁ, যদি আপোনালোকে ধৰি লওক এই চেনেলটোৰ যোগেদি যদি কোনোবা আহিব বিচাৰে, তেখেতসকলৰ কাৰণে এটা 10% আৰু ডিছকাউণ্ট আছে আমাৰ পিনৰ পৰা। সেইখিনি এই চেনেলটোৰ থ্ৰুৱেদি আহিলে আমি 10% এটা আমি ডিছকাউণ্ট দিম। আৰু আপুনি কথাটো গম পাইছেনে মই কি কৈছোঁ? মই কৈছোঁ যে যিটো আপোনালোকৰ চেনেলৰ থ্ৰুৱেদি যদি কোনোবা ইয়ালৈ আহিব বিচাৰিছে, আহক সকলো। তেওঁলোকে এই চেনেলটোৰ থ্ৰুৱেদি আহিবলগীয়া হ'লে আপোনাৰ 10% আমি ডিছকাউণ্ট দিম। যিটো পইচা হয় তাৰ পৰা আৰু 10% আমি ডিছকাউণ্ট দিম তেখেতসকলক। গুৱাহাটী মহানগৰীত আপোনালোকৰ এনেই কম, তাতকৈ আৰু 10% আমি দিম। আপুনি থকাটো 10% পাব, খোৱাটো 10% পাব। বোলে নাই থকা নাই, খাই গৈছোঁ, আমাক এইটো পাৰ্চেণ্ট নিদিব নেকি, সেইটো নহয়। খোৱা যায়, খাই গ'লেও পাৰ্চেণ্টেজটো পাব,
আৰু থাকিলেও পাব আপুনি মানে ডাবল পাৰ্চেণ্ট হৈ যাব তেনেকুৱা নিশ্চয় পাব কেলে নাপাব পাব পাব ধন্যবাদ ধন্যবাদ ধন্যবাদ